আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত যদি আবেদন কৰিম বুলি ভাবিছে বা যদি এটা নতুন গ্যাস কানেকশন ল'ব বিচাৰে তেনেহলে আপোনালোকে কেনেকৈ ল'ব আপোনালোকে ঘৰতে বহি হেতুৰ কাৰণে আবেদন কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব এই ভিডিঅ'টোত সেইটো কথা আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাইছে ফলো কৰি দিব এতিয়া হক ভিডিঅ'টো দেখাও আপোনালোকক কেনেকৈ আপোনালোকে হেতুত আবেদন কৰিব চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ইয়াৰ বাবে আপোনালোকে আহিব লাগিব আপোনালোকৰ গুগলত আহি আপোনালোকে কৰিব মাই এলপিজি বুলি সাৰ্চ কৰি দিব ঠিক আছে মাই এলপিজি বুলি সাৰ্চ কৰিব তাৰ পিছত এটো ফাৰ্স্ট অপচনটো খোল খাব আপোনালোকে ইয়াতে ক্লিক কৰিব ফাৰ্স্ট অপচনটোত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াতে টোটাল তিনিটা গ্যাস আছে ইয়াতে এটা হল ভাৰত গ্যাস এটা আপোনালোকৰ হল এইচপি তাৰ পিছত এটা হল ইণ্ডিয়ান আপোনালোকে জোনটোত এপ্লাই কৰিব বিচাৰে আপোনালোকে হেতু সিলিন্ডাৰত ক্লিক কৰিব মই ভাৰত গ্যাসটো দেখাই দিছো আপোনালোকক ভাৰত গ্যাসত ক্লিক কৰিলো মই তো ভাৰত গ্যাসটো আহি গল ঠিক আছে এতিয়া ইয়াতে আপোনালোকে দেখা পাব ৰেজিষ্টাৰ ফৰ এলপিজি কানেকশন ওপৰত দেখা পাব ৰেজিষ্টাৰ ফৰ এলপিজি কানেকশন তো আপোনালোকে ৰেজিষ্টাৰ ফৰ এলপিজি কানেকশনত ক্লিক কৰিব তাৰ পিছত এটো লোডিং হ'ব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব KYC ডকুমেন্ট তাৰ পিছত ইয়াতে তলত দেখা পাব ক্লিক কৰি দিব ইয়াতে দেখা পাব উজ্জ্বলা 2.2 নিউ কানেকশন তাৰ পিছত ৰেগুলাৰ এলপিজি কানেকশন আপোনালোকে এটো ভুল নকৰিব এটো আপোনালোকে উজ্জ্বলা 2.2 নিউ কানেকশন হেতুত ক্লিক কৰিব ঠিক আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত এটো যেটো আছে এটো ক্লিক কৰি দিব টিক মাৰ্কটো তাৰ পিছত ইয়াতে দেখা পাব ফাইন্ড ইউ নিয়াৰেষ্ট ভাৰত গ্যাস ডিস্ট্ৰিবিউটৰ ইয়াতে মানে আপোনালোকৰ ভাৰত গ্যাসৰ যে ডিস্ট্ৰিবিউটৰ আছে হেতুৰ আপোনালোকৰ ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে দেখাইছে ষ্টেট আপোনালোকে ষ্টেটটো সিলেক্ট কৰি দিব আপোনালোকৰ তো মই আসাম দিলো নেক্সট আপোনালোকে ইয়াতে ডিস্ট্ৰিক্ট দিব আপোনালোকে ডিস্ট্ৰিক্ট দিব ডিস্ট্ৰিক্ট যি হয় তাৰ পিছত মোৰ ডিস্ট্ৰিক্ট হ'ব কামৰূপ সো মই কামৰূপ দিলো তাৰ পিছত ইয়াতে শো লিষ্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আপোনাৰ কামৰূপ ডিস্ট্ৰিক্টৰ যিখিনি মানে গ্যাস এজেন্সি আছে সেইখিনি আপোনালোকৰ ওচৰৰ যিখিনি মানে গ্যাস এজেন্সি আছে সেইখিনিৰ নাম ইয়াতে দেখা পাব আপোনালোকে ইয়াৰ যেটো নাম কন্টাক্ট নাম্বাৰ আছে হেতু আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি দিব কাৰণ যেহেতু এটো নাম্বাৰটো প্ৰয়োজন হ'ব আপোনালোক তাৰ পিছত আপোনালোকে সাপোজ মোৰ ডডৰাত আছে তো মই ডডৰাত ক্লিক কৰি ইয়াতে কন্টিনিউ কৰি দিলো ঠিক আছে কন্টিনিউ কৰাৰ পিছত আপোনালোকে মই যেহেতু আবেদন কৰাই আছে অলৰেডি তো আপোনালোকে ইয়াতে কি কৰিব ইয়াতে মোবাইল নাম্বাৰটো দিব এন্টাৰ মোবাইল নাম্বাৰ দিব দিয়াৰ পিছত এটো যেটো ক্যাপচা আছে ক্যাপচাটো ইয়াতে পঢ়াই দিব তাৰ পিছত এটো আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকৰ এখন ফৰ্ম খোল খাব সেই ফৰ্মখন আপোনালোকে ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকৰ যেটো ভাৰত গ্যাসৰ কানেকশন আছে সেইটো আপোনালোকে উইডেন মানে কি এক মাহৰ ভিতৰত আপোনালোকে ব্ৰাঞ্চটো কন্টাক্ট কৰিব পাৰিব বা ইয়াতে আপোনালোকে ট্ৰেকও কৰিব পাৰিব ঠিক আছে ইয়াতে আপোনালোকে ট্ৰেকও কৰিব পাৰিব মানে আপোনাৰ কানেকশনটো মানে কিমান আগবাঢ়িছে যেটো এপ্লাই কৰিছিলে মানে এপ্লাই কৰাটো মানে আপোনালোকৰ কিমান দিন লাগিব ইয়াতে আপোনালোকে চেকও কৰিব পাৰিব তো আপোনালোকে এনেকে আবেদন কৰাৰ পিছত আপোনালোকে যেহেতু কন্টাক্ট নাম্বাৰও আছে তো আপোনালোকে কন্টাক্ট নাম্বাৰটো হিয়তক কন্টাক্ট কৰি কিনে আপোনালোকে সুধিব পাৰিব ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰি দিব